মোৰ ডিচিৰ লগত অলপ মই ডিচিক অকণমান টানকৈ কৈছোঁ, সমালোচনা কৰিছোঁ। মোৰ খং উঠিছে ডিচিৰ ওপৰত, শিৱসাগৰ ডিচিৰ ওপৰত। কাৰণ কালি অসমৰ মুখ্যমন্ত্ৰীক মই ক'লোঁ যে আপুনি গোটেই 4খন জিলাৰ কাৰণে মুঠতে শিৱসাগৰৰ ডিচিক এইদৰে আঙুলি টোৱাই ধমকি দিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। এখন বিশেষ ফটো চৰ্চা লাভ কৰিছে, এটা বিশেষ ভিডিঅ'ই চৰ্চা লাভ কৰিছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ ডিচিক এইদৰে আঙুলি টোৱাই ধমক দিয়া দেখিবলৈ পোৱা গৈছিল। তাৰ পিছতেই এক ব্যাপক চৰ্চা আৰম্ভ হৈছিল সামাজিক মাধ্যমত। এজন বিধায়ক হৈ এইদৰে ডিচিক আঙুলি টোৱাই প্ৰশ্ন কৰাটো, ডিচিক আঙুলি টোৱাই ধমকি দিয়াটো কিমান দূৰ যুক্তিসংগত। কিন্তু ইয়াৰ আঁৰত আছে এক ডাঙৰ কাৰণ। সেই কাৰণটো জানি আপোনালোকে আচৰিত হৈ পৰিব। মই অখিল গগৈৰ মুখেৰেই আপোনালোকক শুনাম আচলতে কিহৰ কাৰণে অখিল গগৈয়ে শিৱসাগৰৰ ডিচিক এইদৰে আঙুলি টোৱাই কথা ক'ব লগা হৈছিল, তাৰ আঁৰত এনেকুৱা কি কাৰণ আছিল। ৰাইজলৈ অহা যি টকা, বানপীড়িত লোকসকললৈ অহা যি টকা, সেই টকাবোৰ ডিচিয়ে কিহৰ কাৰণে দিবলৈ কুণ্ঠাবোধ কৰিছিল, সেই টকাবোৰ দিয়াত কিহৰ বাবে গাফিলতি কৰা দেখিবলৈ পোৱা গৈছিল শিৱসাগৰৰ এই ডিচিজনক, যাৰ বাবে শেষ পৰ্যায়ত গৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ এইদৰে খঙত টিঙিৰি তোলা হৈ উঠিছিল। কাৰণ আপোনালোক সকলোৱে গম পায় যে বানপানীৰ পিছতেই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে যিদৰে বানপীড়িত লোকসকলৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিছে সেয়া আপোনালোক সকলোৱে দেখিছে। কেৱল অখিল গগৈ বুলিয়ে নহয়, শিৱসাগৰৰ বিধায়ক অখিল গগৈ বুলিয়ে নহয়, সমগ্ৰ অসমবাসীয়ে বানপীড়িত লোকসকলৰ কাৰণে কষ্ট কৰিছে। বানপীড়িত লোকসকলৰ কাৰণে যি পাৰে সকলো সাধ্য অনুসাৰে তেওঁলোকক কিছু পৰিমাণে সহায় কৰিবলৈ চেষ্টা কৰিছে। কণ্টেণ্ট ক্ৰিয়েটৰসকল হওক, শিল্পী সমাজ হওক, ভাৰতবৰ্ষ বুলি কেৱল অসম বুলিয়ে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বলিউডৰ শিল্পীসকলো আহিছে, তেওঁলোকে সহায় সহযোগ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই শিৱসাগৰৰ যি ডিচি, সেই শিৱসাগৰৰ ডিচি এনে এক নিৰ্লজ্জ কাণ্ড কৰিছে, যাৰ বাবে অখিল গগৈয়ে এইদৰে খঙত টিঙিৰি তোলা হৈ পৰিল। অখিল গগৈয়ে এইদৰে তেওঁক মিডিয়াৰ আগতেই, ৰাইজৰ আগতেই এইদৰে আঙুলি টোৱাই গালি পাৰিব লগা হ'ল। কাৰণটো জানি আপোনালোকে আচৰিত হৈ পৰিব। এতিয়া যিহেতু অখিল গগৈয়ে মুখ খোলা দেখিবলৈ পোৱা গৈছে, অখিল গগৈয়ে মুখ খুলিছে। অখিল গগৈয়ে মুখ খুলি গোটেই ঘটনাটোৰ আঁৰৰ কাৰণবোৰ কৈছে। যিহেতু সামাজিক মাধ্যমত খুব চৰ্চা হৈ আছে কথাখিনিলৈ, বহুতেই অখিল গগৈক দোষাৰোপ কৰিছে যে অখিল গগৈয়ে ক্ষমা খুজিব লাগে। অখিল গগৈৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰ একেবাৰে ভাল ব্যৱহাৰ হোৱা নাই। এজন ডিচিক, তেওঁ যিহেতু শিক্ষা দীক্ষা লৈ বহু কষ্টৰে পঢ়ি শুনি তেওঁ চাকৰিটো পায়, গতিকে তেওঁৰ দৰে এটা সন্মানীয় পদত থকা এজন ব্যক্তিক এইদৰে আঙুলি টোৱাই অপমান কৰাটো একেবাৰে উচিত হোৱা নাই। মিডিয়াৰ আগত অপমান কৰাটো একেবাৰে উচিত হোৱা নাই। এনেদৰে বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াব বিচাৰিছে বৰ্তমান এই সময়খিনিত। কিন্তু অখিল গগৈয়ে এইদৰে তেওঁক আঙুলি টোৱাই কথা কোৱাৰ আঁৰত এক ডাঙৰ কাৰণ আছে। এটা ডাঙৰ কাৰণ সংঘটিত হৈছিল, যাৰ বাবে অখিল গগৈয়ে এইদৰে আঙুলি টোৱাই তেওঁক কথা ক'ব লগা বাধ্য হৈ পৰিল শেষৰ সময়ত গৈ। আৰু আজি অখিল গগৈয়ে যিখিনি মন্তব্য আগবঢ়াইছে, সেই মন্তব্যখিনি শুনি আপোনালোকেও ক'ৰবাত ভাবিব যে অখিল গগৈয়ে যিখিনি কৰিছে আচলতে সেই বানপীড়িত লোকসকলৰ কাৰণে, তেওঁৰ সমষ্টিৰ গোটেই ৰাইজৰ কাৰণে, তাৰ বাবেহে এইখিনি কৰিছে, তেওঁলোকৰ ভালৰ বাবেহে এইখিনি কৰিছে। আপোনালোকে দেখিছে অখিল গগৈক অসমবাসী ৰাইজে অগাধ বিশ্বাস কৰিছে। বহুতেই অখিল গগৈৰ হাতত আহি টকা গুজি দিছে যাতে বানপীড়িত লোকসকলক অখিল গগৈয়ে সহায় কৰিব পাৰে। গতিকে এই অখিল গগৈৰ ওপৰত বহু মানুহৰে অগাধ বিশ্বাস আছে। কাৰণ অখিল গগৈয়ে দিনে নিশাই যিদৰে বানপীড়িতৰ লগত লাগি আছে বানপানী হোৱা দিনৰ পিছৰে পৰা, সেয়া আপোনালোক সকলোৱে দেখিছে। আৰু তাৰ পিছত যেতিয়া সেই বানপীড়িত লোকসকলৰ বাবে অহা যি সাহায্য, সেই বানপীড়িত লোকসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা দিয়া যি টকা, সেই টকাক যেতিয়া কোনোবাই এইদৰে গাফিলতি কৰা দেখিবলৈ পোৱা যায়, কোনোবা ডিচি হওক বা যিসকলে এই দায়িত্বত থাকে, তেওঁলোকে যেতিয়া এই কামবোৰত গাফিলতি কৰা দেখিবলৈ পোৱা যায়, এইদৰে খঙত টিঙিৰি তোলা হৈ উঠাটো কিন্তু একেবাৰে স্বাভাৱিক কথা। গতিকে মই আপোনালোকক অখিল গগৈ আজি যে মন্তব্য আগবঢ়াইছে, যে স্পষ্টীকৰণ দিছে, গোটেই ঘটনাটোৰ যে স্পষ্টীকৰণ অখিল গগৈ আগবঢ়াইছে, আচলতে কিহৰ বাবে এই ঘটনাটো সংঘটিত হ'বলৈ পালে, কিহৰ বাবে অখিল গগৈ এইদৰে খঙত টিঙিৰি তোলা হৈ উঠিছিল, আজি গোটেই স্পষ্টীকৰণ দিছে। সেই স্পষ্টীকৰণটো আপোনালোকে শুনাৰ পিছত
আপোনালোকে নিজেই বিচাৰ কৰিব আচলতে অখিল গগৈয়ে যি কাৰ্য কৰিলে সেয়া প্ৰকৃততে শুদ্ধ নে অশুদ্ধ নে অখিল গগৈ সঁচাকৈ বিতৰ্কৰ কাৰণে যোগ্য হৈ পৰিছে, অখিল গগৈ সঁচাকৈ ৰাইজৰ গালি খাব লগা কাম কৰিছে। মই আৰু বিশেষ বেছি কথা নকয়, আপোনালোকক অখিল গগৈৰ আজি যি স্পষ্টীকৰণ দিছে গোটেই ঘটনাটোৰ ওপৰত সেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো এবাৰ চাই আপোনালোকে আপোনালোকৰ মতবাদসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আহক অখিল গগৈ কি কৈছে, অখিল গগৈৰ মন্তব্যখিনি আমি একেলগে শুনো। মোৰ ডিচিৰ লগত অলপ মই ডিচিক অকণমান টানকৈ কৈছোঁ, সমালোচনা কৰিছোঁ। মোৰ খং উঠিছে ডিচিৰ ওপৰত, শিৱসাগৰ ডিচিৰ ওপৰত। কাৰণ কালি অসমৰ মুখ্যমন্ত্ৰীক মই ক'লোঁ যে আপুনি গোটেই 4খন জিলাৰ কাৰণে মুঠতে 1 লাখ ফেমিলিকে 15,000 টকাকৈ পইচা দিব লাগে বুলি আপুনি ASDM আমাৰ এছডেমা বুলি যিটো কয়, আমাৰ এছডেমাৰ ৱেবছাইটটোত অকল 1 লাখটা পৰিয়ালেহে 15,000 পাব লাগে বুলি 4খন জিলাত তেওঁ পাৰ্মিশ্যন দি থৈছে। মই ক'লোঁ যে মোৰ জিলাতেই প্ৰায় 37,000 মানুহ ক্ষতিগ্ৰস্ত হৈছে, 37,000টা পৰিয়াল। গতিকে গোটেই 4খন জিলাৰ কাৰণে আপুনি 1 লাখ দিলে কি হ'ব? সেইকাৰণে কাইলৈ মোৰ জিলাখনৰ কাৰণে মানে আমাৰ সমষ্টিকে ধৰি গোটেইবিলাকৰ কাৰণে হেৰিটো খুলি দিব লাগে, কি কয় আপোনাৰ এছডেমাৰ ৱেবছাইটটো খুলি দিব লাগে, যাতে আমাৰ প্ৰত্যেকটো পৰিয়ালে 15,000 টকাকৈ প্ৰথমতে, তাৰপাছত 10,000 টকা শিৱসাগৰ জিলাৰ মানুহখিনিয়ে পায়, 25,000 টকা যাতে পায়। তো সেইটো হৈ গ'ল। মই ৰাতি ডিচিকো জনাই দিলোঁ যে CM কাইলৈ খুলি দিব, আপুনি যিমান আমাৰ এপ্লিকেশ্যন আছে আপুনি যিখিনি ডুপ্লিকেচি আছে সেইখিনি আঁতৰাই যিখিনি জেনুইন এপ্লিকেশ্যন চবকে কাইলৈৰ কাৰণে আপুনি ৰেডি কৰক। তেওঁতো উল্টা পুল্টা কথা কয়। মই ক'লোঁ যে নহ'ব, মই CMৰ লগত কথা পাতিছোঁ, প্ৰত্যেকটো পৰিয়ালে পাবই লাগিব। তেওঁ কয় যে নহয়, আমাৰ লগত আছে এতিয়া কেইবাটাও এনেকুৱা ডুপ্লিকেচি হোৱাবিলাক আকৌ আমি পাই যাম, কেঞ্চেল হোৱাবিলাক পাই যাম, সেইবিলাকৰ লগত আমি মিলাম। মোৰতো খং উঠি গ'ল যে আপুনি গোটেই 4খন জিলাৰ কাৰণে 1 লাখ দিছে আৰু শিৱসাগৰ জিলাতে 1 লাখতকৈ বেছি মানুহ ক্ষতিগ্ৰস্ত হৈছে, বাকী 3খন জিলাৰ মানুহ ক'ত সোমাব?